চতুৰ হলেই মানুহ হ'ব নোৱাৰি, চতুৰ শিয়ালো হয়। মানুহ হবলৈ হলে মানৱতা থকা প্ৰয়োজনীয়। নিজৰ ওপৰত আস্থা আছে, নাই কোনো ভয়। ভাগৰুৱা শৰীৰটোৱে কয় আগুৱাই যোৱা সহজ নহয়। মনটোৱে কয় ধৈৰ্য ধৰা, শেষত ঠিক তোমাৰেই হ'ব জয়। আৱেগৰ পথত নহয়, বিবেকৰ পথত চলা। দেখিবা তুমি তোমাৰ জীৱনটোক সঠিকভাৱে পৰিচালিত কৰিবলৈ সক্ষম হৈছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শক হ'ল মানুহৰ বিবেক। ডাঙৰ ডাঙৰ ডিগ্ৰী অৰ্জন কৰিছা ঠিকেই, কিন্তু ভালটো ভাল বেয়াটো বেয়া, অৰ্থাৎ ন্যায় অন্যায় উচিত অনুচিতৰ প্ৰতি যদি তোমাৰ মাত মতাৰ সৎসাহস নাই, তেন্তে তুমি আৱৰ্জনা। প্ৰয়োজনত যদি নিজকে সলনি কৰিবলগীয়া হয়, তেন্তে সেইটোৱে কৰা। হয়তো তোমাৰ অলপমান কষ্ট হ'ব, তথাপি যিয়ে তোমাৰ মূল্য নুবুজে তেওঁৰ অপেক্ষাত নাথাকিবা। নিমখৰ দৰে চৰিত্ৰ গঢ়ি তোলা। কোনেও বেছিকৈ ব্যৱহাৰো নকৰিব, আনকি তোমাৰ অবিহনে কোনেও জীৱন ধাৰণ কৰিবও নোৱাৰিব। মানুহক লগ বা সংগ দিব নালাগে, কাৰণ আজি আপোনাৰ হৈ আনৰ বিৰুদ্ধে মিছা সাক্ষ্য দিব আৰু দুদিন পিছত আন কোনোবাৰ হৈ আপোনাৰ বিৰুদ্ধে মিছা সাক্ষ্য দিব। জীৱনত অহংকাৰ কৰিব নালাগে, কাৰণ ভাগ্য সলনি হৈ থাকে। ঠিক তেনেকৈ আইনাখন একেই থাকে, কিন্তু ছবি সলনি হৈ থাকে। চকুৱে পৃথিৱীৰ সকলো বস্তু দেখে, কিন্তু যদি কিবা এটা চকুৰ ভিতৰলৈ যায়, সেয়া কিন্তু দেখা নাপায়। ঠিক একেদৰে মানুহে আনৰ বেয়া খুচৰি বিচাৰি উলিয়ায়, কিন্তু নিজৰ ভুল হলে কেতিয়াও নেদেখে। এজন ব্যক্তিয়ে ঘৰ সলনি কৰে, কাপোৰ সলনি কৰে, সম্পৰ্ক সলনি কৰে, তথাপিও অসুখী হৈ থাকে, কাৰণ তেওঁ নিজৰ স্বভাৱ সলনি নকৰে। কোনেও কাকো সমৰ্থন নকৰে, সকলোৱে মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে একেলগে থাকে। যিসকল মানুহে নিজৰ বুলি বেছি দাবী কৰে, তেওঁলোকেহে প্ৰথমে প্ৰতাৰণা কৰে। চিৰদিনৰ বাবে কোমল হ'ব নালাগে, কেতিয়াবা কঠিন লোহাৰ দৰেও হ'ব লাগে। যদি নহয়, সকলোৱে কোমল মাটিৰ দৰে ভাবি গচকি মোহাৰি যাব। সমৰ্থনে মানুহক এলেহুৱা কৰি তোলে আৰু আশাই দুৰ্বল। গতিকে নিজৰ শক্তিৰ বলত জীয়াই থাকিবলৈ আৰম্ভ কৰিব লাগে। নিজতকৈ ভাল সংগী আৰু সহানুভূতিশীল ব্যক্তি কোনেও হ'ব নোৱাৰে। কাৰোবাক ঠগি সাময়িকভাৱে ভাল হৈ থাকিব পাৰি, কিন্তু চিৰদিনৰ বাবে ভাল হৈ থাকিব নোৱাৰি। জীৱনৰ যুদ্ধত কোনোবা এটা সময়ত তেওঁলোকো ধূলিলৈ পৰিণত হ'ব। এজন ঘৃণনীয় শত্ৰুৰ তুলনাত ঈৰ্ষাপৰায়ণ পৰিয়ালৰ সদস্য অতি বিপদজনক।